নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। এই মিঠাইবিধ আপোনালোকে কোনো ধৰণৰ গেছ জ্বলাব নালাগে। কম সময়ত, কম খৰচত এই মিঠাইবিধ ঘৰত সহজতে বনাব পাৰিব। আলহী আহিলে তৎক্ষণাত বনাই খুৱাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। আজিৰ মই মিঠাইটো বনাম এয়া ব্ৰিটেনিয়া বিস্কুটেৰে। এয়া মেৰিগ'ল্ড বিস্কুট লৈছোঁ। এয়া মই 15টা লৈছোঁ, আপোনালোকে কম বেছি পৰিমাণেও ল'ব পাৰিব। এতিয়া মই মিক্সিৰ জাৰটোত বিস্কুটখিনি এইদৰে টুকুৰা টুকুৰকৈ ভাঙি দিম। এইদৰে অলপ সৰু কৰি দিব। এইদৰে মই সৰু সৰুকৈ কাটি দিছোঁ। এয়া মই কাজু লৈছোঁ। এয়া 3 চামুচ চেনি আৰু 3টা ইলাইচি দি দিছোঁ। মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। বিস্কুটত মিঠা থাকিবই। এতিয়া মই এইখিনি ভালদৰে গুড়ি কৰি ল'ম। মই বিস্কুটখিনি এইদৰে গুড়ি কৰি ল'লোঁ। এতিয়া মই চালনীত চালি দিম যাতে গোটা গোটা থাকিলে ৰৈ যায়। এইদৰে চালি দিব। এইদৰে মই চালি দিলোঁ। এয়া গোটা গোটা থাকিলে এইখিনি নিদিব। ইয়াত মই 2 চামুচ পাউডাৰ গাখীৰ দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিলাই লওঁ। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই বাতিটোৰে আধা বাতি গাখীৰ লৈছোঁ। গাখীৰটো কমকৈ লৈছোঁ, দৰকাৰ হ'লে দি দিম। এয়া মই অৰেঞ্জ ফুড কালাৰ লৈছোঁ। ইয়াত মই দুটোপাল জোখত দেখিছেনে এইদৰে দি লৈছোঁ। চামুচখনেৰে এইদৰে মিলাই লৈছোঁ। ইয়াত কমকৈ গাখীৰখিনি দি এইখিনি মিলাই যাব লাগিব। একেবাৰে দি নিদিব। এইদৰে অলপ দিব আৰু মিলাব। চামুচখনেৰে মই মিলাই ল'লোঁ। এতিয়া চামুচখন থৈ ইয়াত মই 1 চামুচ জোখত ঘি দি লৈছোঁ। এতিয়া ভালদৰে হাতেৰে মুঠি লওঁ। প্ৰতিটো ষ্টেপ আপোনালোকে ভালদৰে চাই যাব। ধুনীয়াকৈ ঘৰতে সহজতে মিঠাই এটা এইদৰে বনাব পাৰিব। ঘৰত আলহী আহিলে এই মিঠাইবিধ আপোনালোকে তৎক্ষণাত বনাই খাব পাৰিব। এয়া লাগি থকাখিনি মই চামুচখনেৰে এইদৰে লৈ লৈছোঁ। এইখিনি মই ভালদৰে এইদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে এইটো জোখত হৈ যাব। অলপ গাখীৰ এইদৰে ৰৈ গ'ল। আপোনালোকে কমকৈ গাখীৰখিনি দি এইখিনি মিলাই ল'ব। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। এতিয়া মই আকৌ এখন থালত আধা বাতি শুকান নাৰিকলৰ গুড়ি লৈছোঁ। ইয়াত মই পাউডাৰ গাখীৰ দি দিছোঁ। 3 চামুচ। এইখিনি ভালদৰে মিলাই লৈছোঁ। খুব টেষ্টি মিঠাই আপোনালোকে ঘৰত সহজতে এইদৰে বনাব পাৰিব। এয়া দেখিছেনে এইদৰে মই মিলাই ল'লোঁ। এতিয়া ইয়াতে গাখীৰ লৈছোঁ। গাখীৰখিনি মই 2 চামুচ দি লৈছোঁ। এইদৰে কমকৈ দিব। ভালদৰে মই মিলাই লওঁ। এইখিনি মই এইদৰে আমি আটা যিদৰে মুঠো এইদৰে মুঠি লৈছোঁ। এয়া দেখিছেনে ইয়াত মই 1 চামুচ জোখত ঘি দি লৈছোঁ। ঘি দি আৰু এইখিনি অলপ মুঠি ল'ম। এইদৰে মই ৰোল এটাৰ দৰে লৈ লৈছোঁ।
এয়া দেখিছেনে, এইদৰে মই ৰোল এটাৰ দৰে কৰি লৈছোঁ। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। এতিয়া মই প্ৰথমতে ৰেডি কৰি থৈ দিয়া মিঠাই মিশ্ৰণখিনি এইদৰে লৈ লৈছোঁ। এয়া মই বাটাৰ পেপাৰ এখন লৈছোঁ, ইয়াতে ঘি লগাই লৈছোঁ। এতিয়া মই ইয়াতে এইদৰে দি প্ৰথমতে মই হাতেৰে এইদৰে লৈছোঁ, ওপৰত আৰু এখন বাটাৰ পেপাৰ এইদৰে দি দিছোঁ। এইখিনি বেলিব লাগিব। এইদৰে বেলি ল'লোঁ। এতিয়া ওপৰৰ বাটাৰ পেপাৰখন এইদৰে গুচাই ল'লোঁ। এয়া দেখিছেনে, এইদৰে ৰেডি কৰি ল'লোঁ। এতিয়া ইয়াৰে ওপৰত এইদৰে দি এইটো চাইড এইদৰে দি দিব লাগিব। এয়া দেখিছেনে, এইদৰে এইটো চাইডো এইদৰে দি দিব লাগিব। এতিয়া এই চাইডবোৰ এইদৰে বন্ধ কৰি ল'ম। এয়া দেখিছেনে, এইদৰে বন্ধ কৰি ল'ম। লৈ এইদৰে ৰোলৰ দৰে ঘূৰাই যাম। এয়া দেখিছে, এইদৰে এয়া দেখিছেনে, এইদৰে লৈ ল'ব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া এইদৰে মেৰিয়াই 10 মিনিট সময় থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। মোৰ 10 মিনিট সময় হৈ গ'ল। এতিয়া চাই ল'ম। এয়া দেখিছেনে, মিঠাইটো কিমান ধুনীয়া হৈছে। সহজতে আপোনালোকে এইদৰে বনাব পাৰিব। এতিয়া এইদৰে কাটি ল'ম। এয়া দেখিছেনে, ইমান ধুনীয়া হৈছে। এয়া দেখিছে, একেবাৰে আপোনালোকে গেছ নজ্বলাকৈয়ে এই মিঠাইবিধ বনাব পাৰিব। এইদৰে মই প্লেটত উলিয়াই ল'লোঁ। ইয়াত মই মাজতে এইদৰে পিস্তা দি দিম। আপোনালোকৰ ওচৰত থাকিলে দিব আৰু নাথাকিলে নিদিলেও কথা নাই। এইদৰে মিহিকৈ কাটি এইদৰে মাজতে দি দিছোঁ। সহজ পদ্ধতিত আপোনালোকে এইদৰে মিঠাই বনাব পাৰিব। আপোনালোকে আলহী আহিলে বনাই দিব পাৰিব। বহুত বেছি সোৱাদ লগা হয়। বনালে নিশ্চয় গমেই পাব। এয়া মোৰ মিঠাই ৰেডি হৈ গ'ল। এয়া দেখিছেনে, একেবাৰে আপোনালোকে পাকঘৰত সহজতে এইদৰে বনাব পাৰিব। কিমান ধুনীয়া হৈছে, মুখত দিলে কমি যোৱা। এয়া দেখিছেনে, এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।